নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 11 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমান গৌৰৱ গগৈৰ পাকিস্তান লিংক এইবোৰ কথা কৈ আসল সমস্যাৰ পৰা দূৰত ৰাখিবলৈ এখন ভাওনাৰ সৃষ্টি কৰিছে মধ্যবিত্ত শ্ৰেণী শিক্ষিত সমাজ সকলো শ্ৰেণীৰ ওচৰতেই মুখ্যমন্ত্ৰীৰ আসল স্বৰূপ ওলাই পৰিছে বুলি মন্তব্য কৰিছে আজি বিদ্যুৎ শইকীয়াই পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যেতিয়া আঠুকাঢ়ি সেৱা লৈছিল তেতিয়া অসমৰ ৰাইজৰ আবেগক লৈ খেলা কৰিছিল মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত মুখত পিঠা বৰাই থকা পবিত্ৰ মাৰ্ঘেৰিটাই ৰাজনীতিৰ খাতিৰত গৌৰৱ গগৈৰ ক্ষেত্ৰত ৰাতিয়েই টুইট কৰে সংবাদ মেল পাতে এইদৰে মন্তব্য কৰিছে বিদ্যুৎ শইকীয়াই আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰীৰ দিনত যদি কিবা উন্নতি কৰিছে তেনেহলে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ দামী ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ মালিক নিজৰ পত্নীক বনাইছে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অজাপৰ নেতা লুৰিণজ্যোতি গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে ৰিজাৰ্ভ ফৰেষ্টত থকা উচ্ছেদ অভিযানত 1,25,326 বিঘা মাটি বেদখলমুক্ত কৰা হৈছে সংবাদমেলত এই তথ্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ হৈছে অচিৰেই ফাদিল হ'ব কংগ্ৰেছৰ কোন লোকে গৌৰৱ গগৈক আক্ৰমণৰ পৰিকল্পনা কৰিছিল এই মুহূৰ্তত এটা বিগ পলিটিক্যাল ব্ৰেকিং নিউজ গৌৰৱ গগৈৰ নিৰাপত্তা কিয় বৃদ্ধি কৰা হ'ল তাৰ কাৰণ ইতিমধ্যে ব্যাখ্যা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তিনিগৰাকী দেহৰক্ষীক এস্কৰ্ট প্ৰদান কৰা গৌৰৱ গগৈক আক্ৰমণৰ বাবে কংগ্ৰেছৰ পৰাই ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল বুলি ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ আগত ৰেলী নাইবা অন্য কোনো অনুষ্ঠানত গৌৰৱ গগৈৰ ওপৰত কংগ্ৰেছৰ লোকে নিজেই আক্ৰমণ কৰি সহানুভূতি আদায়ৰ পৰিকল্পনা কংগ্ৰেছে কৰিছিল বুলি আৰক্ষীয়ে প্ৰমাণ পাইছে দিছপুৰ আৰক্ষীয়ে এগৰাকী বিশেষ লোকৰ এজাহাৰৰ ভিত্তিত এজন লোকক গ্ৰেপ্তাৰৰ লগতে তিনিগৰাকী লোকক ধাৰাবাহিক সোধা পোছা অব্যাহত ৰাখিছে 11 ফেব্ৰুৱাৰী 2026 দিনটোত দিছপুৰৰ আৰক্ষীয়ে তলব কৰিছে সুৰুজ পাঠক আৰু আদ্ৰিকা দাস নামৰ যুৱতীগৰাকীক দুয়োগৰাকী এই ষড়যন্ত্ৰৰ অংশ আছিল বুলি সন্দেহ ব্যক্ত কৰিছে আৰক্ষীয়ে কংগ্ৰেছৰ এটা চক্ৰই এই সমগ্ৰ পৰিকল্পনা কৰিছিল বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত সদৰি কৰিছে কংগ্ৰেছৰ নিজৰ মানুহেই গৌৰৱ গগৈক ৰাজহুৱা স্থানত আক্ৰমণ কৰি জনতাৰ পৰা সহানুভূতি আদায়ৰ বাবে এনে পন্থা হাতত লৈছিল বুলি আৰক্ষীৰ এক সূত্ৰই সদৰি কৰিছে সমগ্ৰ ঘটনাৰ তদন্ত চলি আছে আগন্তুক 3-4 দিনৰ ভিতৰতে এই সমগ্ৰ কাণ্ড ফাদিল হ'ব বুলিও কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাঘে কেতিয়াও গাহ নাখায় যিমানেই কেছ দিয়ক মই ভয় নাখাওঁ এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো মই কাৰোলৈ ভয় নকৰো ফটো ভিডিঅ'ক লৈ যিমানেই কেছ দিয়ক মই ভয় নাখাওঁ বাঘে কেতিয়াও গাহ নাখায় অসমীয়া মানুহে বহুত আশীৰ্বাদ দিলে এতিয়া মই বহুত সাহসী হৈ গলো বাংলাদেশী মুছলমানক মই অসমৰ পৰা গটা মাৰি উলিয়াই দিম অমিত শ্বাহ যেতিয়া সাইলেন্ট থাকিলে ভাবিব ধুমুহা আহি আছে অমিত শ্বাহে কেতিয়াও মুখেৰে নকয় হাতে কামে কৰে মই কংগ্ৰেছত থাকোতেই বাংলাদেশ গৈছিলো বাংলাদেশৰ মৌলানা গৰাকী তৰুণ গগৈৰ ঘৰলৈ আহিছিল গৌৰৱে মানি ললে পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লৈছিল ৰাৱালপিণ্ডিলৈ যোৱা কথাটো তথ্যত নাছিল নিজে কৈ দিলে এই সমূহ তথ্য সংযোগ কৰি এছআইটিয়ে গৃহ মন্ত্ৰালয়লৈ পঠিয়াই দিব গৌৰৱ গগৈক মাতিবলগীয়া নাই তেওঁ নিজে কৈ দিলে সকলো মোৰ বিৰুদ্ধে কিবা গোচৰ দিছে আদালতত প্ৰমাণ কৰক কংগ্ৰেছে
এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী বিগ ব্ৰেকিং নিউজ। কাৰ্বি ভূমিত এতিয়া বাংলাদেশী 6 বিদেশীক দেশৰ পৰা বহিষ্কাৰৰ নিৰ্দেশ। এই মুহূৰ্তত ডাঙৰ খবৰ, বাংলাদেশীৰ বিৰুদ্ধে পুনৰ একশ্যন মুডত পুনৰ আৰম্ভ হৈছে একশ্যন। কাৰ্বি ভূমিত বাহৰ পতা বাংলাদেশীক বিদেশী ঘোষণা কৰা হৈছে। এটা ব্ৰেকিং নিউজ। এই মুহূৰ্তত 6 বাংলাদেশীক দেশৰ পৰা বহিষ্কাৰৰ নিৰ্দেশ দিয়া হৈছে। বিদেশী ঘোষণা ডিফুৰ বিদেশী ন্যায়াধিকৰণ আদালতৰ। আমিৰ হুছেইন, তাজউদ্দিন, খুৰছেদ আলীক বিদেশী ঘোষণা কৰা হৈছে। বিদেশী ঘোষণা কৰা হৈছে ফাইজুল হক, ৰফিকুল আলী, ফকৰুদ্দিন আলীক। 6গৰাকীক অসম তথা দেশৰ বহিষ্কাৰৰ নিৰ্দেশ দিছে প্ৰশাসনে। সংবাদমেলত এই ঘোষণা কৰিছে জিলা আয়ুক্ত আৰণ্য শইকীয়াই। পৰৱৰ্তী খবৰ, বনাঞ্চল দখল কৰা 15 দিনৰ ভিতৰতেই চলিব উচিত, নাথাকিও কোনো আইনী বাধা। ন্যায়ালয়ৰ এক ঐতিহাসিক ৰায়দান। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছে। অসমৰ উচ্ছেদক লৈ আঁতৰিছে সকলো বাধা। উচ্ছেদক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ ডাঙৰ ৰায়দান। ডাঙৰ খবৰ, উচ্ছেদৰ ওজৰ আপত্তিৰ বাবে গঠন কৰা হ'ব এক বিশেষ কমিটি। কমিটিয়ে নিৰ্দেশ দিলেই 15 দিনৰ ভিতৰতে চলিব উচিত। বনাঞ্চল ভূমি দখল কৰা উচ্ছেদিতই নাপাব ৰেহাই। এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। বনাঞ্চলৰ ভূমি চৰকাৰে চলাব পাৰিব উচ্ছেদ। উচ্ছেদ বন্ধ কৰিবলৈ কৰা 300খন আবেদন খাৰিজ কৰা হৈছে। উচ্ছেদ বন্ধৰ বাবে থকা সকলো গোচৰ খাৰিজ হ'ল সৰ্বোচ্চ ন্যায়ালয়ত। সুপ্ৰিম কোৰ্টত খাৰিজ হোৱাৰ লগে লগেই উচ্চ ন্যায়ালয়ৰ পৰাও আঁতৰিল বাধা। জিলা আয়ুক্তৰ নিৰ্দেশত আজি ঘোষণা হ'ব কমিটি। মাটি বনাঞ্চল নে গ্ৰামাঞ্চল নিৰ্ধাৰণ কৰিব কমিটিয়ে। ডিচি, ডিএফঅ, ৰাজহ আয়ুক্ত সহ অতিৰিক্ত আয়ুক্ত পঞ্চায়তৰ অন্তৰ্ভুক্ত হলেও বিবাদমান অঞ্চলত চলাব পাৰিব উচ্ছেদ অভিযান। উচ্চতম ন্যায়ালয়ৰ ৰায়দানক ঐতিহাসিক আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যজুৰি ভোট কৰ্তন হ'ল। এবাৰ 2,43,485 গৰাকী ভোটাৰৰ নাম। এইমুহূৰ্তত জানক ডাঙৰ খবৰ, ৰাজ্যত এছআৰ প্ৰক্ৰিয়াৰ জৰিয়তে লাখ লাখ অবৈধ ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। এছআৰত নাম কৰ্তন হৈছে 2,43,485 গৰাকী ভোটাৰৰ নাম। সমষ্টিয়ে কৰ্তন হৈছে হাজাৰ হাজাৰ লোকৰ নাম। এই মুহূৰ্তত অত্যন্ত জৰুৰী খবৰ জনোৱাৰ চেষ্টা কৰিছো। আপোনাৰ নাম ভোটাৰ লিষ্টৰ পৰা কৰ্তন হৈছে নে? আপুনি কমেণ্ট বক্সত জনাব পাৰে। বিল্লাকান্দি, হুজাই, লামডিং সমষ্টিত কৰ্তন হৈছে 38,000 ভোটাৰৰ নাম। তিনিচুকীয়াত 65,444 গৰাকী ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। সমান্তৰালভাৱে ধুবুৰী জিলাত 21,968 গৰাকী ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। ইফালে বাক্সা জিলাত কৰ্তন হৈছে 6,421 গৰাকী ভোটাৰৰ নাম। গুৰুত্বপূৰ্ণ খবৰ, কামৰূপ মহানগৰত কৰ্তন হৈছে 25,932 গৰাকী লোকৰ নাম। বিলাসীপাৰা সমষ্টিত কৰ্তন হৈছে 4,000 ভোটাৰৰ নাম। এইদৰে সমষ্টিয়ে ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। গোলাঘাটৰ 5টা সমষ্টিত কৰ্তন কৰা হৈছে 57,075 গৰাকী ভোটাৰৰ নাম। গুৰুত্বপূৰ্ণ খবৰ, এছআৰৰ পাছত নগাঁৱৰ 7 সমষ্টিত কৰ্তন হৈছে 43,867 গৰাকী ভোটাৰৰ নাম। বোকাজান সমষ্টিত কৰ্তন হৈছে 6,125 জন ভোটাৰৰ নাম। হাওড়াঘাট সমষ্টিত কৰ্তন হৈছে 10,012 গৰাকী ভোটাৰ। সমান্তৰালভাৱে ডিফু সমষ্টিত কৰ্তন কৰা হৈছে 8,827 গৰাকী ভোটাৰ। এইদৰে সমষ্টিয়ে ভোটাৰ তালিকাৰ পৰা ভোটাৰসকলৰ নাম কৰ্তন কৰা হৈছে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ, বনাঞ্চল ধ্বংস কৰিছে বুলি যাকে তাকে এতিয়া কৰিব নোৱাৰিব উচ্ছেদ। এবাৰ কঠোৰ হৈ পৰিছে, কঠোৰ নিৰ্দেশনা দিছে উচ্চতম ন্যায়ালয়ে। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। এবাৰ উচ্চতম ন্যায়ালয় কঠোৰ হৈ পৰিছে। বনাঞ্চলৰ ভূমিত থকা চলা উচ্ছেদৰ মাজতেই কঠোৰ হৈ পৰিছে উচ্চতম ন্যায়ালয়। বিগ ব্ৰেকিং এই মুহূৰ্তত, বনাঞ্চল ধ্বংস কৰিছে বুলি মিছা অভিযোগ আনিব নোৱাৰিব। উচ্ছেদৰ পূৰ্বেই বনাঞ্চল হয় নে নহয় হ'ব লাগিব পৰীক্ষা।
এবার বনাঞ্চলৰ সীমা আৰু অঞ্চল চিহ্নিত কৰিবলৈ গঠন কৰিব লাগিব কমিটি। সমিতিয়ে বনাঞ্চল বুলি নোকোৱা পৰ্যন্ত চলাব নোৱাৰিব উচ্ছেদ অভিযান। এবাৰ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। বনাঞ্চলৰ সীমা নিৰ্ধাৰণ কৰাক লৈ উচ্ছেদ বৈধ নহয়। আইনী প্ৰক্ৰিয়া অবিহনে নাথাকিব কোনো উচ্ছেদ অভিযান। প্ৰথমে বনাঞ্চল চিনাক্তকৰণ আৰু তাৰ পাছতেই উচ্ছেদৰ পৰামৰ্শ। গুৱাহাটী উচ্চ ন্যায়ালয়ক নিৰ্দেশনা দেশৰ সুপ্ৰিম কোৰ্টৰ। আগবাঢ়িছো আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ। এবাৰ আজিৰ পৰা আৰম্ভ হৈছে ৰাজ্যত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। 5টা কঠোৰ নিয়মেৰে অনুষ্ঠিত হৈছে আজিৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। ডাঙৰ খবৰ, 1:30 বজাৰ লগে লগে পৰীক্ষাত অৱতীৰ্ণ হৈছে লাখ লাখ পৰীক্ষাৰ্থী। কেন্দ্ৰত প্ৰৱেশৰ পূৰ্বে পৰীক্ষাৰ্থীৰ কৰা হৈছে তন্ন তন্নকৈ পৰীক্ষা। এবাৰ নতুন নিয়মেৰে পৰীক্ষা অনুষ্ঠিত কৰা হৈছে। শালীনতা বজাইহে ছাত্ৰীক চেকিং কৰা হৈছে পৰীক্ষা কেন্দ্ৰত। ডাঙৰ খবৰ, প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ ভিতৰে বাহিৰে CCTV সংযোগ। পৰীক্ষা কেন্দ্ৰত প্ৰৱেশদ্বাৰ, বাৰাণ্ডা, কোঠা সকলোতে আছে CCTV নিৰীক্ষণত ছাত্ৰ ছাত্ৰীসকলে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা দিব পাৰিছে। পৰীক্ষাৰ ৰুমৰ পিছফালৰ দৰ্জা খিৰিকী সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ নিৰ্দেশনা দিয়া হৈছে। ব্যক্তিগত খণ্ডৰ কোনো শিক্ষক আজি নাথাকিব। নিৰীক্ষক হিচাপে কোনো ব্যক্তিগত খণ্ডৰ শিক্ষকসকলক নিযুক্তি দিয়া হোৱা নাই। প্ৰশ্ন কাকত ফাদিল নহবলৈ কঠোৰ হৈ পৰিছে ASSEB। 821টা কেন্দ্ৰত অৱতীৰ্ণ হৈছে 3,30,744 গৰাকী শিক্ষাৰ্থী। 5টাকৈ কঠোৰ নিয়মেৰে আজিৰে পৰা আৰম্ভ হৈছে ৰাজ্যত HS ফাইনেল পৰীক্ষা। আগবঢ়াইছো আজিৰ দিনটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ। হুমায়ুন কবিৰৰ নেতৃত্বত মুৰ্ছিদাবাদত আৰম্ভ বাবৰি মছজিদ নিৰ্মাণৰ কাম। আহিছে 1200 মৌলবী। অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, প্ৰায় 1200 মৌলবী মুফতিৰ উপস্থিতিত আৰম্ভ হৈছে মছজিদ নিৰ্মাণৰ কাম আজিৰে পৰা। অত্যন্ত ডাঙৰ খবৰ, বিজেপিক চেলেঞ্জ দি হুমায়ুন কবিৰৰ নেতৃত্বত আৰম্ভ হৈছে নিৰ্মাণ কাৰ্য। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ, বাবৰি মছজিদ নিৰ্মাণত কোনেও বাধা দিব নোৱাৰাৰ সকিয়নি হুমায়ুন কবিৰৰ। মুছলমান হিচাপে মই বাবৰি মছজিদ নিৰ্মাণ কৰিমেই, এই হুংকাৰ দিছে এবাৰ হুমায়ুন কবিৰে। মুছলমান হিচাপে মোৰ বাবৰি মছজিদ নিৰ্মাণৰ অধিকাৰ আছে। বৃহৎ ইছলামিক ধৰ্মীয় সমাৰোহেৰে মুৰ্ছিদাবাদত আৰম্ভ হৈছে মছজিদ নিৰ্মাণৰ কাম। দুপৰীয়া 12 বজাৰ লগে লগে আৰম্ভ হৈছে মছজিদ নিৰ্মাণৰ কাম। নিৰ্মাণৰ পূৰ্বে চলিছে 2 ঘণ্টাজোৰা কোৰাণ পাঠ, য'ত হাজাৰ হাজাৰ লোকৰ উপস্থিত আৰম্ভ হৈছে বাবৰি মছজিদ নিৰ্মাণ কাৰ্য। মছজিদ নিৰ্মাণৰ পূৰ্বে যোগী আদিত্যনাথৰ সকিয়নি মছজিদ সমৰ্থনকাৰীৰ বাবৰি মছজিদ নিৰ্মাণৰ সপোন পূৰণ হ'বলৈ দিয়া নহ'ব। ভাৰতত বাবৰি মছজিদ নিৰ্মাণৰ সপোন বাস্তৱ হ'বলৈ দিয়া নহ'ব। মুৰ্ছিদাবাদত আজিৰ পৰা আৰম্ভ বাবৰি মছজিদৰ নিৰ্মাণৰ কাম। হৈছে সত্যক ঢাকিবলৈ গৌৰৱ গগৈৰ চালে বেৰে কোবোৱা কথা। গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে গহপুৰৰ বিজেপি বিধায়ক উৎপল বৰা। পৰৱৰ্তী খবৰটো হৈছে AIUDFৰ কামেই হ'ল সংঘাত লগোৱা। AIUDFৰ বিধায়ক আমিনুল ইছলামক সকিয়নিছে এবাৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদাই। আন এটা খবৰ হৈছে কালি দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে লংকাত কংগ্ৰেছৰ প্ৰতিবাদ। গৌৰৱ গগৈৰ বিৰুদ্ধে অনা গুৰুতৰ অভিযোগক লৈয়ে সৰব হৈ পৰিছে এতিয়া কংগ্ৰেছ। হোজাই জিলা কংগ্ৰেছৰ উদ্যোগত ৰাজপথত ওলাল প্ৰতিবাদী সমদল। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আনি কংগ্ৰেছে কৰিছে সৰ্ববৃহৎ প্ৰতিবাদ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ গম পাইছিল যে জুবিন গাৰ্গে 19 ছেপ্টেম্বৰত আমাক এৰি যাব বুলি। SITয়ে পুনৰ এখন প্ৰতিবেদন দাখিল কৰিব লাগিব। গৌৰৱ গগৈৰ SITৰ প্ৰতিবেদনক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যক এইবাৰ লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ ৰকিবুল হুছেইনে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰ, ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই এটাও মিছা কথা নকয়। ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই এটাও মিছা কথা নকয়।
অসমৰ ৰাইজৰ আগত সেয়া মই প্ৰমাণ কৰি দিলো। এটা গুৰুত্বপূৰ্ণ পলিটিকেল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। ৰাইজক যি প্ৰতিশ্ৰুতি দিছিলো সেয়া মই প্ৰমাণ কৰি দিলো। গৌৰৱ গগৈয়ে চেলেঞ্জ নকৰা হলে মই দূৰলৈ নোসোমালোহেঁতেন। পৰিস্থিতি আৰু অধিক বেয়া কৰি ললে গৌৰৱ গগৈয়ে। নিজ মুখেৰেই সকলো কৈ দিছে গৌৰৱ গগৈয়ে। এতিয়া সমগ্ৰ বিষয়টো চাব কেন্দ্ৰীয় চৰকাৰে। গৌৰৱ গগৈ পাকিস্তান লিংকক লৈ মুখ্যমন্ত্ৰীৰ মহাবিস্ফোৰক মন্তব্য। খবৰটো হৈছে অহা 12 ফেব্ৰুৱাৰীৰ ধৰ্মঘটত স্তব্ধ হৈ পৰিব অসম। চৰকাৰৰ লুণ্ঠনবাজ আৰু জনবিৰোধী নীতিৰ বিৰোধিতাৰে এই ধৰ্মঘট কাৰ্যসূচী হাতত লোৱা হৈছে। কেন্দ্ৰীয় শ্ৰমিক সংগঠন আৰু কৰ্মচাৰী ফেডাৰেশ্যনসমূহৰ আহ্বানত অহা 12 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ঐতিহাসিক দেশজোৰা ধৰ্মঘটৰ প্ৰতি অসমৰ বাওঁপন্থী সংগঠনসমূহে পূৰ্ণ সমৰ্থন ব্যক্ত কৰিছে। গুৱাহাটী প্ৰেছ ক্লাবত SFI, DYFI আৰু C2 নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি লগতে অসম কৃষি শ্ৰমিক ইউনিয়ন আৰু অসম ৰাজ্যিক কৃষক সভাৰ তৰফৰ পৰা এক যৌথ সংবাদমেল সম্বোধন কৰি চৰকাৰৰ কৃষক, শ্ৰমিক, যুৱক, মহিলা আৰু শিক্ষাৰ্থী বিৰোধী চৰিত্ৰক তীব্ৰ সমালোচনা কৰা হৈছে। 12 ফেব্ৰুৱাৰীৰ এই প্ৰতিবাদৰ অংশ হিচাপে মটক শ্ৰমিক শ্ৰেণীয়ে ৰাজ্যজুৰি চকা বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। সংবাদমেলত নেতৃবৃন্দই উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ স্বাৰ্থ জলাঞ্জলি দি কেৱল নিজৰ কৰ্পৰেট বন্ধুসকলৰ স্বাৰ্থত 29খন শ্ৰম আইনক একত্ৰিত কৰি 4খন নতুন শ্ৰম বিধি প্ৰণয়ন কৰিছে। এই কলা আইনে 300 জনলৈকে শ্ৰমিক থকা প্ৰতিষ্ঠানক হায়াৰ এণ্ড ফায়াৰ নীতিৰ জৰিয়তে যিকোনো মুহূৰ্ততে শ্ৰমিকৰ কামৰ পৰা খেদি পঠোৱাৰ একনায়কত্ববাদী ক্ষমতা দিছে। নিৰ্দিষ্টকালীন নিযুক্তিৰ জৰিয়তে স্থায়ী চাকৰিৰ ধাৰণাটোক বিলুপ্ত কৰি 8 ঘণ্টাৰ সলনি 12 ঘণ্টীয়া কৰ্মদিন আৰু অভাৰটাইমৰ কোনো সীমা নথকা ব্যৱস্থাই শ্ৰমিকক মধ্যযুগীয় দাসত্বলৈ ঠেলি দিছে।